কোনোৱে যেতিয়া প্ৰশ্ন কৰে যে এইখন পৃথিৱীত সকলোতকৈ দামী আৰু সকলোতকৈ মূল্যৱান বস্তুটো কি, তেতিয়া বিভিন্নজনে উত্তৰ দিয়ে। কোনোবাই যদি কয় হীৰাৰ কথা, কোনোবাই আকৌ কয় সোণৰ কথা, কোনোবাই আকৌ কয় মণি মুকুতাৰ কথা, কোনোৱে আকৌ টকাৰ কথাও কয়। এতিয়া কথা হ'ল, কম বেছি পৰিমাণে আজিৰ সময়ত সকলো মানুহৰ হাততে টকা আছে, আৰু যিটো বস্তুৱেদি এই সকলোবোৰ কিনিব পাৰে সেই বস্তুটো যদি সকলোৰে লগত থাকে, তেতিয়াহ'লে চবতকৈ বেছি মূল্যৱান, চবতকৈ বেছি দামী সি কেনেকৈ হ'ব পাৰে? চবতকৈ বেছি মূল্যৱান, চবতকৈ দামী বুলি ক'লে আপুনি সেয়া সময়ৰ কথা ক'ব লাগিব, যাক আমি টকাৰেও কিনিব নোৱাৰোঁ, যাক আমি কিহেৰেও জুখিব নোৱাৰোঁ, যাক আমি মণি মুকুতা সোণ ৰূপেৰে কিনিব নোৱাৰোঁ। তেনেকুৱা এটা বস্তু যিটো এবাৰ যদি আমাৰ জীৱনৰ পৰা গুচি যায়, তাক আমি কেতিয়াও আজিলৈকে কোনেও কিনি পোৱা নাই, বা আগলৈকো ইয়াক কোনেও কিনিব নোৱাৰে। তেনেকুৱা এটা বস্তুক আমি অপব্যৱহাৰ যদি কৰোঁ, তেনেকুৱা এটা বস্তুক যদি আমি অনাদৰ কৰোঁ, তেতিয়াহ'লে আমি কিমান ভুল কৰিছোঁ সেইটো আৰু হয়তো বুজাই কোৱাৰ কথা নাই।